নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 20 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাইছো খন্দিয়াৰ গুৰুত্বপূৰ্ণ খবৰ। হাতত কাহি চামুচ লৈ দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰিছে কক্ৰোচ জনতা পাৰ্টিয়ে। দেশৰ ৰাজধানী কঁপাইছে আজি কক্ৰোচ জনতা পাৰ্টিয়ে। হাজাৰ হাজাৰ কক্ৰোচ পাৰ্টিয়ে আজি ৰাজধানী কঁপাইছে। হাতত কাহি বাতি চামুচ বজাই প্ৰতিবাদ আৰম্ভ কৰিছে কক্ৰোচ জনতা পাৰ্টিয়ে। দিনৰ 1 বজাৰ লগে লগে যন্ত্ৰৰ মন্ত্ৰত হাজিৰ হৈছে প্ৰতিবাদকাৰী। অভিজিত দীপকেৰ আহ্বান মৰ্মে গৰমক নেওচি হাজাৰ হাজাৰ লোক সমবেত হৈছে। শ শ আৰক্ষী নিৰাপত্তাৰক্ষী মোতায়েন প্ৰতিবাদস্থলীত। কেইবাদফীয়া দাবীৰে প্ৰতিবাদত বহিছে কক্ৰোচ জনতা পাৰ্টি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ মুকলি চিঠি প্ৰেৰণ কৰি প্ৰতিবাদ অভিজিত দীপকেৰ। এটা গুৰুত্বপূৰ্ণ খবৰ। নীটৰ প্ৰশ্ন ফাদিল হোৱাৰ পাছতেই দেশত সংঘটিত ভয়ংকৰ ঘটনা। এজনৰ পাছত আন এজন শিক্ষাৰ্থীয়ে শেষ কৰিছে নিজৰ জীৱন। মেধাৱী শিক্ষাৰ্থীৰ মৃত্যুৰ পাছত পৰিয়ালক ক্ষতিপূৰণ প্ৰদানৰ দাবী। ভুক্তভোগী পৰিয়ালক 1 কোটি টকাৰ ক্ষতিপূৰণ দিয়াৰ দাবী। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক জবাবদিহি কৰি পদত্যাগৰ দাবী জনোৱা হৈছে। শিক্ষাৰ্থীৰ মানসিক স্বাস্থ্য ভালে ৰাখিবলৈ ব্যৱস্থা ল'ব লাগিব চৰকাৰে। দেশৰ ৰাজধানী কঁপাইছে আজি হাজাৰ 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 কক্ৰোচ পাৰ্টি। কোৰাণৰ নিয়ম মতে চলিব মুছলমান। UCC কেতিয়াও মানি নলয় অসমৰ মুছলমানে। ৰাজ্যবাসীৰ কাৰণে গুৰুত্বপূৰ্ণ খবৰ। অসম চৰকাৰে অনা UCC কেতিয়াও মানি নলয়। ইছলামৰ শৰীয়ত আইন বিৰোধী UCCৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ। এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ কোনো জাতি জনগোষ্ঠীৰ লাভ নকৰে UCCয়ে। আক্ৰোশমূলকভাৱে UCC জাপি দিয়া হৈছে মুছলমানৰ ওপৰত। ইছলামৰ ৰীতি নীতিৰ পৰা মুছলমানক বঞ্চিত কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ চলিছে। শৰীয়তৰ ওপৰত প্ৰত্যক্ষ হস্তক্ষেপ কৰিছে UCCয়ে। ইমাম মৌলানাক শাস্তিৰ ব্যৱস্থা ৰখা হৈছে UCCত। অসমত কোনো প্ৰয়োজন নাই UCCৰ। এখন বৈষম্যমূলক আইন হৈছে UCC। জনজাতীয় লোকক আঁতৰাই কেৱল মাত্ৰ মুছলমানক হাৰাশাস্তি কৰিব UCCয়ে। আল্লাহে কোৰাণত ধাৰ্য কৰা নিয়মৰ মতেহে চলিব মুছলমান। UCCৰ বিৰুদ্ধে আজি সৰ্বোচ্চ ন্যায়ালয়ে যাব জমিয়ত উলেমা। কেন্দ্ৰীয় আৰু ৰাজ্যিক জমিয়ত উলেমাৰ নেতৃত্বত সৰ্বোচ্চ ন্যায়ালয়ত যাব সৰ্বোচ্চ ন্যায়ালয়ত। UCCৰ বিৰুদ্ধে বিস্ফোৰণ নগাঁও জমিয়ত উলেমাৰ। পৰৱৰ্তী খবৰ। আকৌ আৰম্ভ হ'ব ইৰাণ ইজৰাইলৰ যুদ্ধ। ষ্ট্ৰেইট অফ হৰমুজ পুনৰ বন্ধ কৰিলে ইৰাণে। আন্তঃৰাষ্ট্ৰীয় বিগ ব্ৰেকিং জনাইছো। পুনৰ ইৰাণে বন্ধ কৰিছে হৰমুজ প্ৰণালী। লেবাননত ইজৰাইলৰ আক্ৰমণৰ পাছতে বন্ধ কৰি দিলে হৰমুজ। গুৰুত্বপূৰ্ণ খবৰ। লেবাননৰ হিজবুল্লাহৰ ওপৰত ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক IDFৰ লগে লগেই ইৰাণে বন্ধ কৰি দিলে ষ্ট্ৰেইট অফ হৰমুজ। ইৰাণে ইজৰাইলক দিছে পোনপটীয়া ধমক। লেবাননৰ ওপৰত আক্ৰমণ বন্ধ কৰক, নহলে পৰিণাম হ'ব ভয়ংকৰ। আকৌ আৰম্ভ হ'ব নেকি ইৰাণ ইজৰাইলৰ যুদ্ধ? শান্তি চুক্তিত থকা চৰ্ত খৰ্ব কৰিলে ইৰাণে। ইজৰাইলৰ আক্ৰমণৰ বাবেই ইৰাণে বন্ধ কৰিলে হৰমুজ। লেবাননত আক্ৰমণ নকৰিবলৈ আমেৰিকাক চৰ্ত দিছিল ইৰাণে। IRGCৰ তৰফৰ পৰা হৰমুজত থকা জাহাজলৈ সতৰ্কবাণী। হৰমুজ পাৰ কৰিবলৈ যত্ন কৰিলে আক্ৰমণ কৰা হ'ব। অতি শীঘ্ৰেই লেবাননত আক্ৰমণ বন্ধ কৰক ইজৰাইলে। পুনৰ ইৰাণে বন্ধ কৰি দিছে হৰমুজ প্ৰণালী। আন এটা খবৰ। ৰাম মন্দিৰৰ পৰা 200 কোটি টকা অন্তৰ্ধান। মন্দিৰৰ কৰ্মচাৰীয়ে নামি পৰিছে চুৰিত। চোৰৰ কবলৰ পৰা সাৰি নগ'ল ৰাম মন্দিৰো। এবাৰ ৰাম মন্দিৰৰ কৰ্মচাৰীয়ে নামি পৰিছে চুৰি কাৰ্যত।
20 হাজাৰ নহয় 200 কোটি টকা অন্তৰ্ধান হৈছে। এই মুহূৰ্তত ডাঙৰ খবৰ, 5 বছৰত কোটিপতি হ'ল ৰাম মন্দিৰৰ বহু কৰ্মচাৰী। 200 কোটিৰ অনুদান বহু কৰ্মচাৰীয়ে চুৰি কৰাৰ সন্দেহ। চুৰি কৰি চিচিটিভি ফুটেজ নাইকিয়া কৰাৰ অভিযোগ উত্থাপন হৈছে। মন্দিৰৰ ধন গণতি কৰা 50 কৰ্মচাৰীৰ সন্দেহৰ আৱৰ্তত ট্ৰাষ্টৰ অডিট আৰু চিচিটিভি চোৱা চিতাত সংঘটিত অনিয়ম তদন্তৰ বাবে গঠন কৰা হৈছে SIT। অযোধ্যাত হাজিৰ তদন্তকাৰী দল। 2 ব্যক্তিক গ্ৰেপ্তাৰৰ লগতে তেওঁলোকৰ পৰা লাখ লাখ টকা উদ্ধাৰ কৰা হৈছে। ট্ৰাষ্টে চলোৱা অডিটৰ সময়ত দান পাত্ৰৰ পৰা ধন নাইকিয়াৰ তথ্য লাভ কৰে। ধনৰ লগতে সোণৰ অলংকাৰো চুৰি হৈছিল। কৰ্মচাৰী লাভকুশ মিত্ৰৰ ঘৰৰ পৰা প্ৰায় 10 লাখ টকাৰ নগদ ধন উদ্ধাৰ কৰা হৈছে। গোবৰৰ দমত লুকুৱাই ৰাখিছিল ধনৰ বৃহৎ পৰিমাণ। চোৰৰ কবলৰ পৰা খাৰি যোৱা নাই ৰাম মন্দিৰো। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰ, দুৰ্নীতিক সহ্য নকৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। আপোনাৰ এটা মেছেজতে মন্ত্ৰীয়ে ল'ব একশ্যন। 9435048924 এই নম্বৰ আপুনি ভালদৰে মনত ৰাখক। কোনো চৰকাৰী কাম কৰিবলৈ এটকা বিচাৰিলেও আপুনি মন্ত্ৰীক জনাওক। টকাই নহয়, তামোল পাণ চাহৰ খৰচ বিচাৰিলেও আপুনি খবৰ দিয়ক। বিশেষ নম্বৰত যোগাযোগ কৰক। অসমৰ দুৰ্নীতিক সহ্য নকৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। আপোনাৰ এটা মেছেজতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মন্ত্ৰীয়ে ল'ব একশ্যন। চৰকাৰী কাৰ্যালয়ৰ দুৰ্নীতি দেখিলেই মন্ত্ৰীৰ হোৱাটছএপত অভিযোগ দাখিল কৰক। আপোনাৰ এটা অভিযোগত একশ্যন ল'ব মন্ত্ৰী অশোক সিংহলে। দুৰ্নীতি দেখিলে আপুনি অভিযোগ দাখিল কৰক 9435048924 এই বিশেষ নম্বৰত। আমি কথা কমকৈ ক'ব লাগিব, কাম বেছিকৈ কৰিব লাগিব। এই নম্বৰটোত দুৰ্নীতি দেখিলেই জনাওক। কোনো অজুহাত দি কাম পেলাই থলে বিপদ হ'ব চৰকাৰী কৰ্মচাৰীৰ। খাৰি নাযাব অজুহাত দি কাম পেলাই থোৱা কৰ্মচাৰী। ঘুষখোৰ দুৰ্নীতি কৰা কৰ্মচাৰীৰ বিপদ ঘণ্টা। দুৰ্নীতিমুক্ত অসম গঢ়াৰ বাবে সষ্টম হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰ, বহিৰাগতৰ আগ্ৰাসনৰ এক ভয়ংকৰ দৃশ্য। এবাৰ চৰকাৰী ভূমিত সাজি তোলা হৈছে খ খ ঘৰ। গুৰুত্বপূৰ্ণ খবৰ, অচিনাকি লোকৰ আগ্ৰাসনৰ এক ভয়ংকৰ দৃশ্য। বহিৰাগত লোকে চৰকাৰী ভূমিত ঘৰ সাজি গাঁও নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন হৈছে। 20-30 বিঘা চৰকাৰী ভূমিত অবৈধভাৱে বসবাস কৰিছে একাংশ বহিৰাগতই। সামগুৰিৰ খালনাত চৰকাৰী ভূমিত আগ্ৰাসন। এগৰ দুগৰকৈ ঘৰ সাজি পাতিছে এখন গাঁও, বনাইছে মছজিদ। উচ্ছেদ চলাই বেদখল মুক্ত কৰিবলৈ আহ্বান স্থানীয় ৰাইজৰ। অচিনাকি লোকৰ আগ্ৰাসনৰ এক ভয়ংকৰ দৃশ্য। এবাৰ বহিৰাগত লোকে চৰকাৰী ভূমিত ঘৰ সাজি গাঁও নিৰ্মাণ কৰাৰ অভিযোগ। জনাইছো পৰৱৰ্তী খবৰ, নতুনকৈ ৰেচন কাৰ্ড পাবলৈ আপুনি শীঘ্ৰেই আবেদন কৰক আৰু লাভ কৰক লগে লগে নতুন সুবিধা। এই মুহূৰ্তত ৰাজ্যবাসীৰ কাৰণে ভাল খবৰ। ৰেচন কাৰ্ডক লৈ ডাঙৰ খবৰ, কিয়নো ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব নতুন সুবিধা। নতুনকৈ ৰেচন কাৰ্ড পাবলৈ শীঘ্ৰেই আপুনি আবেদন কৰক। 1 আগষ্টৰ পৰা ৰেচনৰ হিতাধিকাৰীয়ে পাব দাইল, চেনি আৰু নিমখ। লাখ লাখ ৰেচনৰ হিতাধিকাৰীলৈ আহি গৈছে অত্যন্ত ভাল খবৰ। ৰেচনৰ সামগ্ৰীক লৈ হিতাধিকাৰী আৰু তেতিয়া চিন্তা কৰাৰ প্ৰয়োজন নাই। আগৰ দৰেই লাভ কৰিব সকলো ৰেচনৰ সামগ্ৰী। জুলাইত হ'ব নতুন বাজেটৰ পিছতেই পুনৰ ৰেচন কাৰ্ডৰ বন্ধ হোৱাৰ সামগ্ৰী দিয়া হ'ব। এই ঘোষণা কৰিছে মন্ত্ৰী কৌশিক ৰায়ে। যুদ্ধকালীন পৰিস্থিতিৰ বাবে কিছু প্ৰভাৱ পৰিছে। শীঘ্ৰেই মূল্য বৃদ্ধি ৰোধ কৰা হ'ব। ৰেচন কাৰ্ডক লৈ ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে।
আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ জনাইছো বিশ্ব মঞ্চত মোদীক সৰ্বশ্ৰেষ্ঠ নেতাৰ স্বীকৃতি দিয়া হৈছে এবাৰ ভাৰতৰ সন্মুখত নতশিৰ অত্যাচাৰী ডনাল্ড ট্ৰাম্পৰ এমুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ জনাইছো বিশ্বৰ আটাইতকৈ মহান নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিজকে শ্ৰেষ্ঠ বুলি কোৱা ট্ৰাম্পে মোদীক শ্ৰেষ্ঠ নেতা বুলি দিছে আখ্যা বিশ্ব মঞ্চত মোদীক সৰ্বশ্ৰেষ্ঠ নেতা আখ্যা দিয়া হৈছে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ এবাৰ ডনাল্ড ট্ৰাম্প ভাৰতৰ সন্মুখত নতশিৰ বিশ্বত দপদপাই থকা ট্ৰাম্প মোদী যুদ্ধৰ পৰা আঁতৰত থাকে শান্তি বিচাৰে এই সিদ্ধান্তক মোদীৰ স্মাৰ্ট সিদ্ধান্ত আখ্যা ভাৰতৰ সৈতে আমি বহু ব্যৱসায় কৰো কিন্তু তেওঁলোক আমাৰ সৈতে সুখী নহয় মই আশা কৰো পূৰ্বৰ দৰে ভাৰত আমেৰিকাৰ সম্পৰ্ক ভাল হোক ভাৰতৰ দৰে বিশাল দেশক শাসন কৰা মোদীক শ্ৰেষ্ঠ আখ্যা দিছে ট্ৰাম্পে বিশ্বৰ দুই শ্ৰেষ্ঠ নেতাৰ নাম সোধা হৈছিল ডনাল্ড ট্ৰাম্পক ট্ৰাম্পে লগে লগে নাম লয় চীনৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ট্ৰাম্পে লগে লগে দুইগৰাকীৰ নাম লৈছে বিশ্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আটাইতকৈ ডাঙৰ নেতা খ্যাতি পাইছে পৰৱৰ্তী আন এটা বিগ ব্ৰেকিং নিউজ আজি পিএম কিষাণৰ হাজাৰ হাজাৰ টকা একাউণ্টত সোমাব পিএম কিষাণৰ হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ কিন্তু ধন লাভ নকৰিলে আপুনি এটা বিশেষ ফোন কৰক আজি 23 নম্বৰ কৃষি ধন মুকলি কৰিছে চৰকাৰে আজি বিয়লি 3:45 বজাত মুকলি কৰা হৈছে কোটি কোটি টকা 9.44 কোটি কৃষকৰ একাউণ্টত পোনপটীয়াকৈ সোমাব এই ধন অনলাইনত চাব পাৰিব হিতাধিকাৰীয়ে এখন তালিকা এই বিশেষ তালিকাত আপোনাৰ নাম আছে নে নাই আপুনি এতিয়া পৰীক্ষা কৰক পশ্চিমবংগৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 907 কোটি টকা মুকলি কৰিছে ধন নাপালে পুৱা 6 বজাৰ পৰা নিশা 10 বজাৰ ভিতৰতে ফোন কৰক 1800-180-1551 আন এটা নম্বৰ 155261 দুইটা নম্বৰত আপুনি ফোন কৰক অসমৰ 18,59,652 জন কৃষকে লাভ কৰিব পিএম কিষাণৰ ধন অসমৰ কৃষকৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এই বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে আন এটা খবৰ বৰপেটাত ছাত্ৰীৰ ৰহস্যজনক ঘটনা 3 জনক ইতিমধ্যে আটক কৰা হৈছে আৰু দোষীৰ বিৰুদ্ধে ইতিমধ্যে শ শ ছাত্ৰীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে বিগ ব্ৰেকিং বৰপেটা কাণ্ডক লৈ উত্তপ্ত পৰিস্থিতি গুৰুত্বপূৰ্ণ খবৰ জনাইছো ৰাজপথত শ শ ছাত্ৰীৰ উত্তাল প্ৰতিবাদ সোমবাৰে এগৰাকী কণমানি ছাত্ৰীৰ সৈতে সংঘটিত হৈছিল ভয়ংকৰ ঘটনা আৰু নিজ ঘৰৰ পৰা নিৰুদ্দেশ হোৱা মাৰিফা তামান্নাৰ মৃতদেহ উদ্ধাৰ হৈছিল মৰাপাট খেতিৰ মাজত আৰু আঘাতৰ চিন দেখা কণমানিজনীক কোনে হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ বৃহৎ দলৰ লগতে দণ্ডাধীশে সমগ্ৰ ঘটনাৰ তদন্তত নামি পৰিছে ঘটনাৰ লগত জড়িত 3 নাবালকক আটক কৰিছে ইতিমধ্যে আৰক্ষীয়ে শীঘ্ৰেই দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে ৰাইজৰ লগতে শিক্ষাৰ্থীয়ে জনাইছো পৰৱৰ্তী খবৰ নলবাৰীত শিক্ষকৰ কুকাণ্ড আৰু তাৰ পাছতে আটক কৰা হৈছে শিক্ষক অৰবিন্দ দত্তক পবিত্ৰ শিক্ষানুষ্ঠানক কলংকিত কৰিছে শিক্ষকে এইবাৰ বিজ্ঞান শিক্ষক অৰবিন্দ দত্তৰ বিৰুদ্ধে জঘন্য কুকাণ্ডৰ অভিযোগ দীৰ্ঘদিন ধৰি কেইবাগৰাকী ছাত্ৰীক মানসিক তথা শাৰীৰিক নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ ছাত্ৰীৰ পৰা খবৰ পাই অভিভাৱকে প্ৰধান শিক্ষকক অভিযোগ দিয়ে যদিও ঘটনা ঘাট দিয়াৰ অপচেষ্টা প্ৰধান শিক্ষকৰ ঘটনা ফাদিল হোৱাৰ পাছতেই বিদ্যালয়ত লাগিছে হাহাকাৰ উত্তেজিত ৰাইজৰ উত্তাল প্ৰতিবাদ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰিছে পৰিস্থিতি অভিযুক্ত শিক্ষক অৰবিন্দ দত্তক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে নলবাৰীত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা পৰৱৰ্তী খবৰ 11 বছৰীয়া অতিকাৰ
বিশ্ব অভিলেখ। এইবাৰ বিশ্বৰ কঠিনতম ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ অতিকাৰ 11 বছৰীয়া কন্যাৰ হাতত তীব্ৰবেগী গাড়ীৰ ষ্টিয়াৰিং। এইবাৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে অতিকাই। শ্ৰীনগৰৰ 11 বছৰীয়া অতিকা মীৰৰ ঐতিহাসিক সফলতা। প্ৰতিষ্ঠিত F1 একাডেমীলৈ নিৰ্বাচিত অতিকা মীৰ। পিতৃৰ অনুপ্ৰেৰণাতেই ৰেচিং ট্ৰেকত অতিকা। প্ৰাক্তন চেম্পিয়ন পিতৃ আসিফ মীৰৰ পদাংক অনুকৰণ কৰিছে কন্যাই। পিতৃৰ ৰেচিং দেখিয়েই জাগিছিল লাতিকাৰ সপোন আৰু তাৰ পাছতে মাত্ৰ 7 বছৰ বয়সতে আৰম্ভ হৈছিল অতিকাৰ ৰেচিং কেৰিয়াৰ। ড্ৰাইভিং স্কিল উন্নত কৰিবলৈ সিমুলেটৰ অতিকাৰ কঠোৰ অনুশীলন। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আজি জিলিকি উঠিছে 11 বছৰীয়া অতিকা। আন এটা খবৰ জনাইছো, দাড়ি টুপি চাই মুছলিম ব্যৱসায়ীৰ সৈতে ভয়ংকৰ কাণ্ড। কোনেও নুশুনিলে অসহায় ব্যৱসায়ীৰ কথা, ওলোটাই ভুক্তভোগীৰ বিৰুদ্ধেই গোচৰ ৰুজু। প্ৰথমে দাড়ি টুপি চাই মুছলিম ব্যৱসায়ীক আক্ৰমণৰ গুৰুতৰ অভিযোগ। কেৱল ধৰ্মীয় পৰিচয়ৰ বাবেই লক্ষ্য কৰি লোৱাৰ অভিযোগ উত্থাপন হৈছে। বিয়াৰ কাপোৰ চোৱাৰ বাহানাত দোকানত সোমাইছিল 4গৰাকী মহিলা। ব্যৱসায়ী দাড়ি টুপি দেখি ধৰ্মক লৈ মহিলাৰ কটু মন্তব্য। তোমালোক মানুহবোৰ এনেকুৱাই, কথাত কটাকটিৰ পিছতে আক্ৰমণাত্মক হৈ ব্যৱসায়ীজনক মাৰপিট 4 মহিলাৰ। জীৱনৰ নিৰাপত্তা বিচাৰি কোনোমতে থানাত উপস্থিত হৈছে ভুক্তভোগী ব্যৱসায়ী। কিন্তু ঘটনা ইমানতেই শেষ নহল, ইয়াৰ পাছতেই ঘটিছে আচল কাণ্ড। ব্যৱসায়ীজন থানাত থকাৰ মাজতে থানা ঘেৰাও কৰিছে 150 জনীয়া উত্তেজিত জনতাই। আনকি থানাৰ ভিতৰত সোমাই ৰফতক পুনৰ আক্ৰমণৰ চেষ্টা 25-30 জন যুৱকৰ। উত্তেজিত জনতাৰ পৰা ব্যৱসায়ীক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিলে আৰক্ষীয়ে। অভিযুক্ত মহিলাৰ বিপৰীতে ওলোটাই ভুক্তভোগী ব্যৱসায়ীৰ বিৰুদ্ধে FIR। আৰক্ষীৰ এনে পক্ষপাতিত্বমূলক ভূমিকাক লৈ ব্যৱসায়ীজনৰ তীব্ৰ অসন্তুষ্টি প্ৰকাশ। সমগ্ৰ ঘটনাটো এক পূৰ্ব পৰিকল্পিত ষড়যন্ত্ৰ বুলি দাবী কৰি নিৰপেক্ষ তদন্তৰ দাবী জনোৱা হৈছে।